নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে লিকৰ সুৰাৰ কোম্পানীৰ ভেকেন্সি ভালেমান ভেকেন্সি আপোনালোকৰ আছে বেলেগ বেলেগ কোম্পানী সম্পূৰ্ণ যদি ভিডিঅ'তে চাব গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি হ'ব তাৰ পিছত আপোনালোকৰ অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে নিজৰ ডিষ্ট্ৰিক্টতে যদি এটা চাকৰি পাবলৈ বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ' চাব পাৰে বহুত এটা ইম্পৰ্টেণ্ট আৰু ভাল ভিডিঅ' হয় আৰু এনেকুৱা বহুত ভেকেন্সি আপোনালোকৰ আহিয়ে থাকে এমএনসি কোম্পানী আসাম নিউ প্ৰাইভেট জব আৰআৰবি ৰেলৱেৰ ভেকেন্সি আপোনালোকৰ যদি ৰেলৱেত চাকৰি কৰিব খোজে এইটো চাব পাৰে ফ্লিপকাৰ্টৰ ভেকেন্সি এমাজনৰ ভেকেন্সি টাইলছ কোম্পানী ড্ৰিংকিং ৱাটাৰ ফ্লিপকাৰ্ট আৰু এটা ভেকেন্সি সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে মই চেষ্টা কৰোঁ যাতে ৰাতিপুৱা 8টা বজাতে ভিডিঅ'টো দি দিওঁ যাতে যোনবোৰ অফিচ যোৱা মানুহ আছে সিহঁতে যাতে চাই আবেদন কৰিব পাৰে সুৰা কোম্পানী ভেকেন্সি 8 ঘণ্টামান ডিউটি হ'ব মেল ফিমেল দুটা আবেদন কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আৰু এইটো এটা এভাৰেজ স্যালাৰি কিছুমানত 20000 কিছুমানত 18000 কিছুমানত 30000 যত অভিজ্ঞতা অলপমান বেছি বিচাৰে সো এপ্লাই কৰিব পাৰিব কন্টাক্ট নম্বৰ থাকিব বা ইমেইল আইডি থাকিব কোনোবা এটা এই দুটা ভিতৰত সব চাকৰিতে থাকিব তো আপোনালোকে এনেকৈ কন্টাক্ট কৰি ল'ব পাৰিব সো আমি প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে বিউটিচিয়ান লেডিৰ কাৰণে ভেকেন্সি এখন বিউটি পাৰ্লাৰ আপোনালোকৰ সেনৰিটা হাৰ্বেল বিউটি পাৰ্লাৰ বামুনি মৈদামৰ পৰা আহিছে যদি আপোনালোকৰ স্কিল আছে বিউটি পাৰ্লাৰৰ আগতে কাম কৰা বা গোটেইখিনি কোৰ্স বা কিবা কৰা হৈ আছে তেতিয়াহ'লে কন্টাক্ট কৰি ল'ব পাৰে 28 ছেপ্টেম্বৰৰ ভিতৰত কোৱালিফিকেশন একো নালাগে খালি আপোনাৰ অলপমান নলেজ হ'লে হ'ল বিউটিচিয়ানৰ ওপৰত নেক্সট ভেকেন্সি যোনটো আপোনাৰ ৰখি আছিল ৰিটেল সেলস এক্সিকিউটিভ ফৰ লিকৰ শ্বৰুম গুৱাহাটীৰ কাৰণে সেলস এক্সিকিউটিভ এটো কাৰণে আপোনালোকৰ 12 পাস বা 10 পাস হলে হৈ যাব লাগে 12 পাস হলে হ'ব 10 পাস নলব চাগে আজিকালি তো 10 পাস নলয় সো 12 পাস বা গ্ৰেজুৱেট হলে হৈ যাব লাগে ৰিটেল সেলস এক্সপেৰিয়েন্স চাৰ্জাৰ আছে প্ৰেফাৰেন্স দেব প্ৰেজেন্টেবল আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব 15 পৰা 20000 দৰমহা এইটো চাকৰিত পাব সো ইমেইল আইডি দি আছে 28 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইন মেনশন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সি লৈ নেভিগেন্সি মেগনাম গ্ৰুপৰ পৰা আহিছে লজিষ্টিক আৰু ডিসপেচ হেডৰ ভেকেন্সি গুৱাহাটী আসামৰ পৰা 35000 স্যালাৰি পাব আৰু কোৱালিফিকেশন এনি গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট কৰা হলে হল আৰ্টস সায়েন্স কমাৰ্চ আৰু 5 বছৰতকৈ বেছি এটা অভিজ্ঞতা বিচৰা হৈছে প্লেন্টিং মেনুফেকচাৰিং প্লেন্টৰ এটা কাম কৰে যেটো দৰমহা ভাল মহৰা আপোনাক কংগে যে মানে ভাল অভিজ্ঞতা বিচাৰিব হে মানে ভাল দৰমহা দিব যদি এটা 10 বছৰৰ অভিজ্ঞতা বিচাৰি লয় যেটা আপোনাক মিনিমাম দৰমহা 80000 ৰ পৰা 1 লাখৰ লৈ হলে হেটো কাৰণে কিবা যদি সৰু চাকৰিও পায় সোমাই ল'ব অভিজ্ঞতাখিনি মেইন অভিজ্ঞতা থাকিলে বিচৰা ভাল চাকৰিবোৰ পাই থাকিব ইমেইল আইডি দি আছে এপ্লাই কৰি দিওক 29 ছেপ্টেম্বৰৰ ভিতৰত নেভিগেন্সি আপোনালোকৰ আইএসএম সেলস প্ৰফেশনাল মেঘালয়ৰ কাৰণে সিনিয়ৰ এজেন্সি মেনেজাৰ বিজনেস ডেভেলপমেন্ট মেনেজাৰ এজেন্সি চেনেলছৰ কাৰণে এটো কাৰণে কেন্ডিডেটজনৰ 1 ইয়াৰ অভিজ্ঞতা হ'ব লাগিব সেলসত আগৰ কাম কৰা প্ৰেফাৰেন্স দিব যদি বিএফএসএস সেক্টৰত কাম কৰা অভিজ্ঞতা আছে শিলং আৰু জয়াৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট আৰু ডাইৰেক্ট সেলস এক্সিকিউটিভ ডাইৰেক্ট চেনেলছৰ কাৰণে কেন্ডিডেট মিনিমাম 1 ইয়াৰ অভিজ্ঞতা হ'ব লাগিব সেলসত প্ৰেফাৰেন্স দিব যদি বিএফএসএস সেক্টৰত কাম কৰা অভিজ্ঞতা হয় লোকেশন হ'ব শিলং ইন্টাৰেষ্টেড দি হয় আপোনালোকৰ নিজৰ ৰিজুমিখন ইমেইল আইডি তলত দি আছে এপ্লাই কৰি দিব পাৰে 28 ছেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ডক্টৰ লাল পেট লেবৰ পৰা ভেকেন্সি আপোনালোকৰ টেৰিটৰি সেলস মেনেজাৰ ভেকেন্সি অসমৰ খালি শিলচৰ বাকি শিলং আৰু আংগুল বেলেগ বেলেগ ষ্টেটৰ ভেকেন্সি আছে অসমৰ শিলচৰৰ ভেকেন্সি এইটো কাৰণে আপোনাৰ ৰোলটো হ'ব ডক্টৰৰ লগত মিটিং কৰিবলৈ আৰু জেনাৰেট কৰিবলৈ প্ৰেছক্ৰিপচন উইথিন দা স্পেসিফিক টেৰিটৰি এচিভ কৰিবলৈ মান্থলি যোনবোৰ সেলস টাৰ্গেট থাকে মনিটৰ কৰিব পাৰিব সেলস কাৰেকচন ফ্ৰম ৰেসপন্সিবল হ'ব কালেকচন আৰু আউটষ্টেন্ডিং পেমেন্টবোৰ সো গৰিখিনি পঢ়ি লৈ আপোনালোকৰ তললৈ যাব পাৰিব কোৱালিফিকেশন চাব পাৰিব কোৱালিফিকেশন বিএসসি বা বি ফাৰ্মা বা এমএসসি বা এফ ফাৰ্মা কৰা হলে 1 to 6 ইয়াৰ্ছৰ এটা অভিজ্ঞতা বিচৰা হৈছে মিনিমাম 1 ইয়াৰ এটা হলে হৈ যাব 2 হুইলাৰ এখন মেন্ডেটৰি হ'বই লাগিব ইমেইল আইডি দি আছে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি পঠাই দিলে হয় তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব মানে ভেকেন্সি বিজনিৰ পৰা আহিছে ৰামকৃষ্ণ একাডেমীৰ ভেকেন্সি
2 অক্টোবৰত আপোনালোকৰ ইণ্টাৰভিউ আছে ৱেডনেছডে 10:30 পৰা এছিষ্টেণ্ট টিচাৰৰ কাৰণে ৰামকৃষ্ণ একাডেমী ইংলিছ স্কুল নিয়াৰ নাম্বাৰ 2 বেটাগাঁও বিজনী প্ৰেফাৰেন্স দিব যদি প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ আছে আৰু কোৱালিফিকেশ্যন BSc ফিজিক্স কেমেষ্ট্ৰি মেথছ কৰা হ'লে 15,000 দৰমহা পাব আৰু ভেনু হ'ল আপোনালোকৰ ৰামকৃষ্ণ একাডেমী বিজনী ইণ্টাৰেষ্ট যদি হয় আপোনালোকৰ ৰিজিউমিখন এইটো না ইমেইলত পঠাই দিয়ক কণ্টেক্ট নাম্বাৰ দি আছে কণ্টেক্ট কৰি ইণ্টাৰভিউলৈ যাবলৈ পাৰিব ভেকেঞ্চি পাৰ্ট টাইম কণ্টেণ্ট ৰাইটাৰৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ থকা অনলাইন ৱেডিং পৰ্টেল এটাৰ কাৰণে গুৱাহাটী লোকেশ্যনৰ কাৰণে ইণ্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক আৰু হেডিংটো ভালকৈ লিখি দিব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি যোৰহাটৰ পৰা আহিছে NKEM চিনিয়ৰ ছেকেণ্ডেৰী স্কুল PGD পোষ্টৰ কাৰণে দুটা ভেকেঞ্চি ফিজিক্স আৰু ইকনমিক্সৰ কাৰণে এইটো কাৰণে MA আৰু MSc কৰা হ'ল কনচাৰ্ন ছাবজেক্টত ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক চবে পাৰিব এজ লিমিট দি আছে 30 বছৰ আপোনালোকৰ টেষ্ট এজ লিমিটটো দি আছে চেলাৰী হ'ব নেগোচিয়েবল ইণ্টাৰেষ্ট যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে বা কলেজত যাও ছাবমিট কৰিব পাৰে বা ইমেইলৰ থ্ৰুও কৰিব পাৰে কিন্তু পোষ্ট লিখি দিব হেডিংটো ভালকৈ লিখিলে স্কুলে গম পাব যে এইটো কেণ্ডিডেট এইটো পোষ্টৰ কাৰণে আবেদন কৰিছে চ' লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 30 ছেপ্টেম্বৰ চ' 30 ছেপ্টেম্বৰৰ আগতে যাতে আবেদনটো কৰি লয় ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে কম্পিউটাৰ নলেজ থকা এটা কেণ্ডিডেট বিচৰা হৈছে যাৰ নলেজ আছে হাৰ্ডৱেৰ ছ'চিয়েল মিডিয়া হেণ্ডলিং ডিজাইনিং ইন ফটোশ্বপ অফিচ কৰেছপণ্ডেঞ্চ সেইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে যদি আপোনালোকৰ ভালেমান এইকেইটা নলেজ আছে ইমেইল আইডি দি আছে 29 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি প্ৰাইভেট কাৰ ড্ৰাইভাৰৰ ভেকেঞ্চি ভেলিড ড্ৰাইভিং লাইচেঞ্চ এখন হ'ব লাগিব LMV লাইচেঞ্চ গুৱাহাটী লোকেশ্যনৰ কাৰণে অন কোম্পানী পেৰল চ' কোম্পানী পেৰলত থাকিব 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব 10 পাছ বা 8 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে ড্ৰাইভাৰ জবত ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কণ্টেক্ট নাম্বাৰ দিয়া আছে যোগাযোগ কৰি ল'ব পাৰিব ফোন কৰি পেলাই চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা কৰিব পাৰে ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব